এনেকুৱা চাগে প্ৰথমবাৰ হ'ব গৈ আছে আমাৰ বলিউড বুলি নহয় গোটেই ফিল্ম ইণ্ডাষ্ট্ৰি ইণ্ডিয়ান চিনেমাত যে এখন চিনেমা অলৰেডি ৰিলিজ হৈ কিনে আৰু নেক্সটখনৰ 2 মাহ পিছতে মানে ট্ৰেইলাৰ ৰিলিজ টিজাৰ ৰিলিজ আৰু নেক্সটখনৰ কাৰণে আমি সিমানেই মানে এক্সাইটেড হৈ আছো যেনেকৈ আমি প্ৰথমখনৰ কাৰণে আছিলোঁ। নমস্কাৰ এভৰিৱান, ৱেলকাম বেক জনাইছোঁ আপোনালোক সকলোকে আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ। ৰিভিউ লৈ আহিছোঁ ধুৰন্ধৰ 2ৰ টিজাৰৰ। কেনেকুৱা লাগিল তোৰ, কেনেকুৱা এক্সপেক্টেশ্যন এইবাৰৰ নাম্বাৰ 2খনক লৈ কিনে? মানে কি বুলি কয়, টিজাৰ বুলি আমি বহুতে এটা এক্সাইটেডমেণ্টত আছিলো যে টক্সিকৰ টিজাৰটো দেখা পালো। এইবাৰ আমি দেখা পাম যে ধুৰন্ধৰ 2ৰ কেনেকুৱা হ'ব টিজাৰটো। বাট যিখিনি দেখিলো নতুন তেনেকুৱা একো দেখা নাই। পাৰ্ট 1ৰে পোষ্ট ক্ৰেডিট চিনখিনি অলপমান মানে গান অলপমান নতুন কিবা এটা বেকগ্ৰাউণ্ড স্ক'ৰ এটা গান গাই থাকে এইখিনি দেখিছো। বাকী শ্বৰ্ট তেনেকুৱা একো নতুন দেখা নাই। বাকী টিজাৰটোৰ পৰা আমি এইখিনি গম পাওঁ যে এইবাৰ মানে হামজা যোনজন ৰণবীৰ সিঙৰ কেৰেক্টাৰ, তো তাৰ কেৰেক্টাৰৰ এইবাৰ ৰুল হ'ব। তো মানে এইবাৰ সি গোটেই পাকিস্তানত মানে লিয়াৰিত একদম পুৰা মেইন মানে ৰজা হৈ কিনে এইবাৰ ৰুল কৰিব। তাতে সি তাৰ যিখিনি ৰিভেঞ্জ ল'ব লগা আছিল গোটেই সি এটা এটাকে মাৰিব। এইবাৰ মানে পাকিস্তানক মানে দি দিব একদম। ভগৱান সেইখিনিয়ে। আৰু আমি টিজাৰটো এটা সৰুকে ক্লিপ এটা দেখা পাওঁ, ফটককে এটা ছেকেণ্ডৰ ক্লিপ এটা দেখা পাওঁ, য'ত আমি ফাৰ্ষ্টখনত ওলাওতে এটা কথা ওলাইছিল যে পাকিস্তানৰ লিয়াৰী টাউনত এজন মানুহৰ গল কাটি কিনে মাথাটোৱেদি ফুটবল খেলা হৈছিল। তো সেই ক্লিপটো মানে অলপমান ছেকেণ্ডৰ কাৰণে আমি দেখা পাইছো। এতিয়া কোনে খেলিছে, অৰ্জুন ৰামপাল হয় নে কোনো, আমি ঠিক ধৰিব পৰা নাই এইটো ক্লিপত। এইটো একচুৱেল মানে যোনটো ষ্টৰি হয়, যদি মই অকণমান জানো সেইটো বিষয়ে অলপমান কৈ দিওঁ। এইটো কৰিছিল একচুৱেলি এই যোনজন ৰেহমান ডাকেত আছিল, ৰেহমান ডাকেতেহে এই কামটো কৰিছিল। এতিয়া ছেকেণ্ডখনত সেইটো কেনেকে দেখাব সেইটো মই ধৰিব পৰা নাই, হ'ব পাৰে যিহেতু ৰেহমান ডাকেত অলৰেডি মৰিয়ে গ'ল ফাৰ্ষ্টখনত। এনিৱেজ ই ক'লে যে ছেকেণ্ডখন কমপ্লিটলি ৰোম এৰাউণ্ড কৰিব মুভিখন অকল ৰণবীৰ সিঙৰ ওপৰত। কাৰণ আমি দেখিছো অক্ষয় খান্নাই মানে নিজৰ এক্টিং স্কিলেদি অভাৰশ্বেডো কৰি দিছে চবকে ফাৰ্ষ্টখনত। ছেকেণ্ডখনত এইবাৰত মানে ৰণবীৰ সিং কমপ্লিটলি মানে এইবাৰ তাৰ এক্টিং পটেনচিয়েলটো দেখাব, কিমান এক্টিং মানে কৰিব ৰণবীৰ পাৰে। সিং বাহিৰত যিয়ে নহওক কিন্তু এক্টিঙৰ ক্ষেত্ৰত মানুহজনক ক'ব লাগিব, একদম সাংঘাতিক মানে এক্টিং কৰে তেওঁ। আমি সকলোৱে জানো, আমি আগতেও দেখিছো, পদ্মাৱতত দেখিছো। এনিৱেজ কিন্তু ইয়াতে আৰু এটা ডায়লগ আছে, আমি শুনিছো ডায়লগটো যে নয়া হিন্দুস্তান হে ঘৰ মে ঘুসেগা ভি और मारेगा भी। এই ডায়লগটো আমি ক'ত শুনিছিলো আমি চবে জানোৱে, আদিত্য নাৰায়ণৰ উৰি মুভিখনত শুনিছিলো। আৰু এনেকুৱা এটা চান্সেছ আছে মানে সূত্ৰ ওলাইছে মানে ইউনিভাৰ্ছ এটা কলাব কৰিব পাৰে মানে। এতিয়া আচ্ছা हमको सिखा रिया है। আমি যেনেকৈ ইউনিভাৰ্ছ দেখা পাইছো, এতিয়া চাগে উৰিৰ লগত মানে প্লাছ ক্ৰছ অভাৰ কৰিব পাৰে নেকি, এনেকুৱা কিবা হ'ব পাৰে। একো ডাঙৰ কথা নহয়, কাৰণ আজিকালি দিনত মানুহবিলাকে যোনটো এক্সপেক্ট কৰে সেইটো বস্তুৱে দেখা পায়। তো এতিয়ালৈকে একো তেনেকুৱা ক্লিপ ওলোৱা নাই, চাগে কিবা এটা কেমিঅত আহিব পাৰে। আৰু মই এইটো চাই কিনে এইটো কওঁ যে ধুৰন্ধৰ 2 কিয়, ধুৰন্ধৰ 3 ওলাওক। আৰু যিমান এনেকুৱা আমাৰ নজনা এজেণ্ট আছে তাহাঁতক এনেকে লুকাই ৰাখক, কিন্তু তাহাঁতৰ ষ্টৰিবিলাক এনেকে দেখাই থাকক। মানে ধুৰন্ধৰ 3 ওলাওক, 4 ওলাওক, যেনেকে এইখন ফিকশনৰ লগত মানে চবখিনিটো মিক্স কৰি কিনে বনাইছে। তো এইখনতো তো ইয়াৰো পাৰ্ট 3 এটা ওলাওক, পাৰ্ট 3 2 নহয় 3 ওলাওক, 4 ওলাওক, মানুহে গম পাওক ভিতৰৰ বস্তুখিনি কি, পাকিস্তানখন কেনেকুৱা হয় কি হয় গোটেইখিনি গম পাওক। তো সেইখিনিয়ে। এতিয়া আৰু টিজাৰটো আমি এনে শুনা মতে 3টা পাৰ্টত ওলাব। তো এইটো প্ৰথম পাৰ্টটো, এতিয়া বাকী ছেকেণ্ড থাৰ্ডত চাগে অলপমান কিবা ৰিভিল হ'ব। আৰু ট্ৰেইলাৰ আহিব আছে, কাৰণ মুভি ৰিলিজ হ'ব আৰু আমাৰতো বেৰলি ওৱান মান্থো নাই, কাৰণ ফেব্ৰুৱাৰী মাহটো এনেই ছুটি। তো সেইখিনিয়ে মানে ভাল লাগিছে টিজাৰটো। আৰু আই হোপ ইয়াৰে এইখন মুভিৰ গানবিলাকো ছুপাৰ হিট যাব, যেনেকৈ পাৰ্ট 1খনো গৈছিল। তো সেইখিনিয়ে ক'ব লগা আছে। ভিডিঅ'টো শেষ কৰাৰ আগতে আমি শেষৰ ফালে আহিছোৱে, যদি ইমানখিনিলৈকে আপোনালোকে ভিডিঅ'টো চাইছে তেনেহ'লে নিশ্চয় আমাক কমেণ্ট ছেকশ্যনত জনাব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আৰু আপোনালোকে মুভিখনক লৈ কিনে কিমান এক্সাইটেড। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু যদি আমাৰ কণ্টেণ্ট চাই ভাল পাইছে তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিয়ক। 900 হ'বৰ কাৰণে মাত্ৰ অকল 400 ছাবস্ক্ৰাইবাৰ লাগে। তাৰপিছত আমি 1000লৈকে যাম। বাছ বৰ্তমান 900 আমি একদম ডোৰ ষ্টেপত নক কৰি আছো, আমাক জাষ্ট এইখিনি কৰি দিয়ক সোনকালে।
সেইখিনি আজিলৈ আহিছো, ধন্যবাদ।